নমস্কাৰ বন্ধুসকল মই আপোনালোকক বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱাৰ মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ সম্পৰ্কে মই ইয়াত আলোচনা কৰোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব বন্ধুসকল আজি মই এই ভিডিঅ'টোত বাস্তুৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সেই কাৰণে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায় বন্ধুসকল আমি সকলোৱে জানো যে বাস্তু শাস্ত্ৰ আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে কিমান ইম্পৰ্টেন্ট বন্ধুসকল যদি আমি আমাৰ ঘৰৰ বাস্তু সঠিক কৰি ৰাখোঁ পজিটিভ কৰি ৰাখোঁ তেতিয়া আমাৰ ঘৰৰ সকলো কাৰ্যসিদ্ধি হয় ঘৰৰ সদস্যসকলৰ ইচ্ছাবিলাক পূৰণ হয় কৰ্মত বাধা বিঘিনিবিলাক দূৰ হয় ঘৰৰ সদস্যসকল সুখে সন্তোষে থাকিব পাৰে আৰু নানান সমস্যাৰ পৰা ঘৰখন মুক্ত হৈ থাকে সেয়া সমস্যা লাগে শত্ৰুৰ সমস্যা হওক বা পাৰিবাৰিক কণ্ডলৰ সমস্যা হওক আৰ্থিক সমস্যা হওক ইত্যাদিৰ পৰা যথেষ্ট আমি আঁতৰত থাকিব পাৰোঁ যদিহে আমাৰ ঘৰৰ বাস্তু পজিটিভ হৈ থাকে নিৰ্দিষ্ট দিশত আমাৰ টয়লেট থাকে পানী বৰিং থাকে ফিল্টাৰ থাকে বেডৰুম থাকে মেইন দুৱাৰ মেইন গেট ইত্যাদিবিলাক থাকে যিখন ঘৰৰ বাস্তু পজিটিভ হৈ থাকে বেলেন্স হৈ থাকে সেইখন ঘৰত উন্নতি প্ৰগতিও দুগুণে বৃদ্ধি পায় যদি ব্যৱসায় কৰে তাত ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব তেওঁলোকে যদি চাকৰি কৰে তাত সেই ক্ষেত্ৰত তেওঁলোকে প্ৰমোচন লাভ কৰিব বা বিভিন্ন ধৰণে চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰশংসাও তেওঁলোকে লাভ কৰিব পাৰিব বন্ধুসকল আমাৰ পূৰ্বপুৰুষসকলে সেইকাৰণে বাস্তুশাস্ত্ৰ লিখি থৈ গৈছিল যাতে আমি বাস্তুশাস্ত্ৰৰ নিয়মসমূহ ফলো কৰি গৃহস্থ জীৱনত আমি সুখে সন্তোষেৰে পৰিয়ালৰ সৈতে জীয়াই থাকিব পাৰোঁ আজি এই ভিডিঅ'টোত মই এটা বিশেষ কথা সম্পৰ্কে আলোচনা কৰিম সেইটো হৈছে যে বহুতে এইটো প্ৰশ্ন কৰে যে কোনমুখী ঘৰ শ্ৰেষ্ঠ অৰ্থাৎ কোন দিশলৈ মুখ কৰি থকা ঘৰ বেছিক বাস্তু অনুসৰি ভাল বন্ধুসকল এই ক্ষেত্ৰত বাস্তুশাস্ত্ৰত কোৱা হৈছে যে অশুভ দিশা নাস্তি অৰ্থাৎ কোনো দিশে অশুভ নহয় কোনো দিশকে বাস্তুশাস্ত্ৰত অশুভ বুলি এটো কোৱা নাই ইয়াৰ মুখ্য কাৰণ হ'ল মই আগতেও কৈছোঁ যে চাৰি দিশৰে চাৰিজন দিকপাল আছে যেনেকৈ উত্তৰৰ দিকপাল হৈছে কুবেৰ পূবৰ দিকপাল হৈছে ইন্দ্ৰ দক্ষিণৰ দিকপাল যম আৰু পশ্চিমৰ দিকপাল বৰুণ দেৱতা তেনেকৈ সেই চাৰি দিশৰে চাৰিজন অধিপতি গ্ৰহ আছে যেনেকৈ উত্তৰ দিশৰ অধিপতি গ্ৰহ হৈছে বুধ পূব দিশৰ সূৰ্য দক্ষিণ দিশৰ মংগল আৰু পশ্চিমৰ শনি এই চাৰিটা গ্ৰহ এই চাৰি দিশৰ অধিপতি চাৰিজন দিকপাল তাৰ লগতে চাৰিটা গ্ৰহৰ স্থান আছে বন্ধুসকল কথা হৈছে যে আমি যোনমুখীয়াকৈ ঘৰ নবনাওঁ কিয় আমি যদি আমাৰ ঘৰৰ মুখ্য দুৱাৰখন সঠিক পদত ৰাখোঁ মই আগতেও আপোনাক কৈছোঁ প্ৰত্যেক দিশতে দুখনকৈ ভাল দুৱাৰ থাকে অৰ্থাৎ দুখনকৈ ভাল পথ থাকে যদি আমি নিজৰ ঘৰখন পশ্চিমমুখীকৈ বনাওঁ বা দক্ষিণমুখীকৈ বনাওঁ তাতো কোনো সমস্যা নাই যদি আমি উচিত পদত সঠিক পদত আমাৰ মেইন দুৱাৰখন ৰাখোঁ মেইন গেটখন ৰাখোঁ আমাৰ টয়লেট সেপ্টিক টেংক পানীৰ বৰিং প্ৰাৰ্থনা ঘৰ বেডৰুম ষ্টাডি ৰুম ইত্যাদিবিলাক যদি সঠিক দিশত নিৰ্মাণ কৰোঁ তেন্তে পশ্চিমমুখীয়া ঘৰেও পূবমুখীয়া ঘৰতকৈ বেছি উন্নতি প্ৰদান কৰিব পাৰে বন্ধুসকল এনে নহয় যে কেৱল পূবমুখীয়া ঘৰ বা উত্তৰমুখী ঘৰেই ভাল বাকী পশ্চিমমুখী দক্ষিণমুখী ঘৰত মানুহৰ উন্নতি নহয় সমস্যা বেছিকৈ হয় বন্ধুসকল মইতো এনেকুৱাও দেখিবলৈ পাইছোঁ যে যিসকলৰ পূবমুখী ঘৰ তেওঁলোকতকৈ দক্ষিণমুখী বা পশ্চিমমুখী ঘৰৰ থকা ব্যক্তিসকলৰ উন্নতি বেছিকৈ হয় কিন্তু ইয়াৰ মুখ্য কাৰণ হৈছে পূবমুখী ঘৰত থকা ব্যক্তিজনে হয়তো বাস্তু ফল নকৰিব পাৰে কিন্তু যদি দক্ষিণমুখী ঘৰত থকা ব্যক্তিজনে বা পশ্চিমমুখী কৈ থকা ঘৰখনৰ ব্যক্তিসকলে বাস্তুৰ নিয়মসমূহ ফলো কৰে তেওঁলোকৰো উন্নতি নিশ্চয় হ'ব কিয়নো মই আগতেও কৈছোঁ যে অশুভ দিশা নাস্তি বুলি কোৱা হৈছে প্ৰত্যেক দিশকে উচিত মৰ্যাদা দিয়া হৈছে প্ৰত্যেক দিশতে দুখনকৈ ভাল দুৱাৰ দিয়া হৈছে যি আপোনাৰ উন্নতি প্ৰগতি দিব পাৰে গতিকে বন্ধুসকল এইটো কথা একেবাৰে ভুল যে পূবমুখী ঘৰত থকা ব্যক্তিসকল সদায় উন্নতি কৰিব বন্ধুসকল পূবমুখী বা উত্তৰমুখী কৈ থকা ঘৰৰ প্ৰত্যেকখন ঘৰ জানো সুখ সমৃদ্ধি আছে কেতিয়াও নাই পূবমুখীকৈ থাকিলে বুলি যে ঘৰখন সুখে সমৃদ্ধিৰে আগবাঢ়ি যাব পাৰিব উত্তৰমুখীকৈ থাকিলে বুলি যে এখন ঘৰ যথেষ্ট উন্নতি কৰিব পাৰিব তেনে কোনো কথা নাই কথা হৈছে সেইখন ঘৰৰ ব্যক্তিসকলে বাস্তুৰ নিয়মসমূহ ফলো কৰিছে নাই সঠিক দিশত কিচেন টয়লেট ইত্যাদিবিলাক নিৰ্মাণ কৰিছে নে নাই
সঠিক দিশত মূল দুৱাৰখন মেইন গেটখন স্থাপন কৰিছেনে নাই সেইখিনি ইম্পৰ্টেণ্ট যদি বাস্তুৰ নিয়ম পালন কৰে ভালকৈ সঠিককৈ পালন কৰে আপোনাৰ ঘৰ লাগে দক্ষিণমুখী হওক পশ্চিমমুখী হওক তো কোনো সমস্যা নাই যদি বাস্তুৰ নিয়মৰ মতে আপুনি ঘৰ নিৰ্মাণ কৰে গতিকে এইটো কথা একেবাৰে ভুল যে দক্ষিণমুখী বা পশ্চিমমুখী ঘৰত মানুহ থাকিব নোৱাৰে তেওঁলোকৰ উন্নতি নহয় বা তেওঁলোকে সদায় সমস্যাই লাভ কৰি থাকে এনে নহয় পশ্চিমমুখীকৈ থকা বা দক্ষিণমুখীকৈ থকা বহুতো মানুহ বহুত উচ্চ পৰ্যায়ত আছে আপোনালোকে নিজে মন কৰিব নিজৰ আশে-পাশে যে দক্ষিণমুখীকৈ থকা ঘৰ বা পশ্চিমমুখী থকা ঘৰৰ বহুতো ব্যক্তি বহুত ভাল ভাল পজিশ্যনত আছে কিয় আছে যদিহে দক্ষিণ বা পশ্চিমমুখী ঘৰৰ ব্যক্তিসকলৰ উন্নতি নহয় তেন্তে দক্ষিণ বা পশ্চিমমুখীকৈ থকা ঘৰৰ ব্যক্তিসকলৰ উন্নতি হ'বই নালাগিছিলে কিয় তেওঁলোকৰ উচ্চ পদত আছেগৈ বা তেওঁলোকে কিয় পূবমুখী বা উত্তৰমুখীকৈ থকা ঘৰৰ ব্যক্তিসকলতকৈ বেছি উন্নতি কৰিব পাৰিছে ইয়াৰ মুখ্য কাৰণ হ'ল তেওঁলোকৰ সকলো বাস্তু ঠিক আছে ঘৰৰ মেইন দুৱাৰৰ পৰা আদি কৰি মেইন গেটৰ পৰা আদি কৰি সকলোখিনি তেওঁলোকৰ বেলেঞ্চ হৈ আছে যাৰ কাৰণে তেওঁলোকে উন্নতি কৰিব পাৰিছে বন্ধুসকল আপোনালোকক মই এতিয়া এটা কথা আপোনালোকক ভালকৈ বুজাই দিওঁ পূবমুখী বা উত্তৰমুখী ঘৰক কিয় ভাল বুলি কোৱা হয় ইয়াৰ প্ৰথম কাৰণটো হ'ল বাস্তুত সকলোতকৈ পজিটিভ দিশটো হৈছে ঈশান কোণ যাক নৰ্থ ইষ্ট বুলি কোৱা হয় যদি পূবমুখীকৈ ঘৰ বনায় বা উত্তৰমুখীকৈ আপুনি ঘৰ বনায় আপোনাৰ নৰ্থ ইষ্টটো সদায় আপোনাৰ ফ্ৰণ্টত পৰি যাব যেতিয়া আপোনাৰ ফ্ৰণ্টত পৰিব কোনো ব্যক্তিয়ে কেতিয়াও নিজৰ ফ্ৰণ্টত টয়লেট সেপ্টিক টেংক ইত্যাদি কেতিয়াও নিৰ্মাণ নকৰে সেই স্থানটো তেওঁ মুকলি হৈ থাকিব যিহেতু তেওঁৰ সন্মুখত থাকিব গতিকে চাফচিকুণো হৈ থাকিব তাত কোনো ধৰণৰ লেতেৰা বস্তুটো জমা কৰি নাৰাখে ঘৰৰ সন্মুখত সেই স্থানটো যেতিয়া ক্লিন হৈ থাকিব সেইখন ঘৰৰ বহুতো বাস্তু দুখৰ পৰা মুক্ত হৈ থাকিব পাৰিব সেইকাৰণে পূবমুখী বা উত্তৰমুখী ঘৰক বেছিকৈ মানুহে ভাল বুলি ভাবে কিন্তু তেনে নহয় কিন্তু যদি আপুনি বাস্তুৰ নিয়ম ফলো নকৰে আপোনাৰ ঘৰ লাগে পূবমুখীয়ে হওক বা উত্তৰমুখীয়ে হওক আপোনাৰ জীৱনত সমস্যা আহিবই ধৰি লওক আপুনি পূবমুখীকৈ ঘৰ বনাইছে কিন্তু যদি ভুল দিশত টয়লেটটো স্থাপন কৰি থৈছে পানী বৰিংটো স্থাপন কৰি থৈছে দক্ষিণত ধৰি লওক তেনেস্থলতো আপোনাৰ সমস্যা আহিবই গতিকে বন্ধুসকল যদি আপুনি বাস্তু নিয়ম ফলো কৰে তেন্তে আপোনাৰ ঘৰ পূবমুখীয়ে হওক দক্ষিণমুখীয়ে হওক বা পশ্চিমমুখীয়ে হওক বা উত্তৰমুখীয়ে হওক আপোনাৰ উন্নতি হ'বই আপুনি বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ লাভ কৰিব বা আপোনাৰ সমস্যাৰ পৰা আপোনাৰ ঘৰখন সদায় মুক্ত হৈ থাকিব যদিহে সঠিকভাৱে বাস্তুৰ নিয়ম ফলো কৰে আৰু যদি নকৰে তেন্তে আপুনি উত্তৰমুখী ঘৰত নাথাকক কিয় পূবমুখী ঘৰত নাথাকক কিয় আপোনাৰ কিন্তু সমস্যা আহিবই জীৱনলৈ বন্ধুসকল সমস্যা সকলোৰে হয় এনে নহয় যে আপোনাৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব সমস্যা আপোনাৰ কম আহিব যেহেতু আপোনাৰ বাস্তুৰ বেলেঞ্চ থাকিব সমস্যা আহিলেও সমস্যাৰ পৰা আপোনাৰ উদ্ধাৰৰ পথ আপুনি নিজেই উলিয়াই ল'ব পাৰিব যেহেতু সুস্থ পৰিৱেশতহে এটা সুস্থ মন সুস্থ চিন্তাৰ সৃষ্টি হয় বন্ধুসকল আৰু বাস্তু আন একো নহয় আপোনাৰ ঘৰৰ পৰিৱেশটো পজিটিভ কৰি ৰখা এটা বিজ্ঞান বন্ধুসকল লগতে যিখন ঘৰৰ উন্নতি দিনক দিনে বৃদ্ধি পায় সেইখন ঘৰৰ কেইটামান লক্ষণ থাকে বন্ধুসকল অৰ্থাৎ কোনখন ঘৰত উন্নতি হ'ব বুলি আমি গম পাওঁ কোনখিনি লক্ষণৰ পৰা আমি গম পাওঁ সেই সম্পৰ্কে আপোনালোকক মই ক'বলৈ আগবাঢ়িছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো মন দি শুনিব প্ৰথম কথা হ'ল বন্ধুসকল যিখন ঘৰৰ ব্যক্তিসকলে ঈশ্বৰৰ প্ৰতি আস্থা ৰাখে অৰ্থাৎ ৰাতিপুৱা গধূলি ঈশ্বৰক প্ৰাৰ্থনা কৰে ধূপ ধূনা জ্বলায় লগতে ঘৰখনৰ পৰিৱেশটো নিট এণ্ড ক্লিন ৰাখে অৰ্থাৎ চাফ চিকুণ কৰি ৰাখে ঘৰৰ ভিতৰে হওক বা ঘৰৰ চৌহদেই হওক সকলোবিলাক চাফ চিকুণ কৰি ৰাখে চিজিল কৰি ৰাখে যিহেতু মই বন্ধুসকল আগতেও কৈছোঁ যে আপোনাৰ ঘৰৰ যদি আপুনি চিজিল কৰি ৰাখে সেইখন ঘৰে লক্ষ্মীৰ আগমন হয় অপৰিষ্কাৰ বিশৃংখল ঘৰত কেতিয়াও লক্ষ্মী স্থিৰ নহয় গতিকে যদি ঘৰখন আপোনাৰ চাফ চিকুণ হয় পৰিপাটি হয় এখন ঘৰত লক্ষ্মী নিশ্চয় আগমন হ'বই তাৰ লগতে যদি আপোনাৰ ঘৰত সদায় এটা পজিটিভ পৰিৱেশ থাকে অৰ্থাৎ কোনেও কাকো বেয়াকৈ নকয় কাজিয়া নকৰে বা বেয়া ব্যৱহাৰ বা বেয়া ৱৰ্ড নকয় বা কোনোবা যদি ঘৰত বয়সীয়াল ব্যক্তি আছে তেওঁলোকক সদায় যদি কথা মানি চলে এখন ঘৰে বয়সীয়াল ব্যক্তিজনক সকলোৱে সন্মান কৰে সেয়া ককা আইতা মা দেউতা যিকোনো হ'ব পাৰে সেইখন ঘৰতো কিন্তু পূৰ্বপুৰুষৰ কৃপা দৃষ্টি পৰে সেইখন ঘৰো উন্নতিৰ ক্ষেত্ৰত এখোপ এখোপকৈ আগুৱাই যাব পাৰে কিন্তু যিখন ঘৰত পূৰ্বপুৰুষসকলক বা নিজৰ জ্যেষ্ঠ বা নিজৰ বয়সীয়াল ব্যক্তিসকলক ভাল চকুৰে চোৱা নহয় বেয়া ব্যৱহাৰ কৰা হয় সেইখন ঘৰত কিন্তু কেতিয়াও পূৰ্বপুৰুষৰ ভাল দৃষ্টি নপৰে কিন্তু গতিকে এইটো হৈছে তৃতীয় লক্ষণ তাৰ পিছৰ লক্ষণটো হ'ল বন্ধুসকল যিখন ঘৰত
ব্যক্তিসকলে কোনো ধৰণৰ জীৱ জন্তুৰ ওপৰত অত্যাচাৰ নকৰে। অৰ্থাৎ কোনোবাই ঘৰলৈ কুকুৰ এটা আহিছে, কোনো কাৰোবাৰ ঘৰলৈ মেকুৰী এজনী আহিছে বা চৰাই চিৰিকটি আহিছে আপোনাৰ ঘৰলৈ, চৰাই চিৰিকটি দেখা মাত্ৰকে শিলগুটি মৰা, কুকুৰ দেখিলে মেকুৰী দেখিলে চেই কৰা ইত্যাদিবিলাক কৰাতকৈ যদি কোনোবা ভোকাতুৰ প্ৰাণী আহে আপুনি যদি তেওঁলোকক খাবলৈ দিয়ে, চৰাই আহে কেইটামান আপুনি ধান বা চাউল খাবলৈ দিয়ে, কুকুৰ আহিলে কুকুৰক যদি আপুনি পেলনীয়া খাদ্য দিয়ে হওক আপুনি দিয়ে খাবলৈ, আপুনি সকলোকে দয়া কৰে, সেইখন ঘৰত কিন্তু ঈশ্বৰৰ কৃপাদৃষ্টি সদায় থাকে। তাৰ লগতে এখন ঘৰৰ উন্নতি হ'বৰ কাৰণে ঘৰখনৰ বাস্তু সঠিক থকাটো অত্যন্ত জৰুৰী। মই এটা উদাহৰণ সৈতে আপোনালোকক বুজাই দিওঁ। ধৰি লওক আপোনাৰ কিটচেনটো নৰ্থ ইষ্টত আছে, উত্তৰ পূব দিশত আছে। বন্ধুসকল আমি সকলোৱে জানো নৰ্থ ইষ্টটো হৈছে জলতত্বৰ দিশ, পানীৰ দিশ। আৰু কিটচেনত বেছিকৈ ভাত ৰান্ধে কোনে? আপোনাৰ ঘৰৰ মহিলাসকলে। সেয়া আপোনাৰ ৱাইফ হওক বা মা হওক, তেওঁলোকে বেছিভাগ সময় কিটচেনত কটায়। যদি আপোনাৰ ঘৰৰ কিটচেনটো ভুল দিশত থাকে তেন্তে সেই ভুল দিশৰ কিটচেনৰ গোটেই বাস্তুৰ বেয়া এফেক্টটো সেই মহিলাগৰাকীৰ ওপৰত পৰিব, যিহেতু তেওঁ বেছিভাগ সময় সেই কিটচেনত কটায়। তাৰ লগতে আপোনাৰ ওপৰতো পৰিব, কিয়নো সেই কিটচেনত বনোৱা খাদ্যই আপুনি গ্ৰহণ কৰি জীৱন জীয়াই থাকিবলৈ শক্তি লাভ কৰিছে। তেনেস্থলত সেইখন ঘৰত কি হ'ব বন্ধুসকল? যিহেতু নৰ্থ ইষ্ট কি হয়? বাস্তু পুৰুষৰ শিৰৰ স্থান হয়, আমাৰ মেণ্টেল ক্লিয়াৰিটিৰ দিশ হয় নৰ্থ ইষ্ট, ঈশ্বৰৰ দিশ বুলি কোৱা হৈছে এইখন। তাত যদি আমি অগ্নি প্ৰজ্বলন কৰি ৰাখোঁ, মাছ মাংস তাত আমি বনাওঁ, সেই ঘৰখনৰ ব্যক্তিসকল শ্বৰ্ট টেম্পাৰ্ড হ'ব, খুব ফটফটকৈ খং উঠিব মানুহবিলাকৰ, আৰু বুদ্ধিবিলাক স্থিৰ নহ'ব। তেওঁলোকৰ মগজৰ লগত জড়িত, হাই প্ৰেছাৰৰ লগত জড়িত সমস্যা হ'ব পাৰে, ব্ৰেইনৰ লগত জড়িত যিকোনো ৰোগ হ'ব পাৰে, মানুহবিলাক উগ্ৰ হ'ব পাৰে, খঙাল হ'ব পাৰে। তাৰ লগতে যিহেতু জলতত্বৰ দিশ, জলৰ জনিত ৰোগ, ধৰি লওক আপোনাৰ ব্লাডৰ সমস্যা হ'ব পাৰে, পেচাবৰ সমস্যা বা কিডনীৰ লগত জড়িত সমস্যা আপোনাৰ হ'ব পাৰে, যদিহে আপোনাৰ নৰ্থ ইষ্টত কিটচেনটো আছে। গতিকে বন্ধুসকল এইদৰে যদি আপুনি ভুল দিশত, ভুল স্থানত কিটচেনেই হওক টয়লেটেই হওক নিৰ্মাণ কৰে, তাৰ ইম্পেক্টটো কিন্তু আপোনাৰ ঘৰৰ ব্যক্তিসকলৰ ওপৰত পৰিবই। বন্ধুসকল এতিয়া বহুতে প্ৰশ্ন কৰিব যে প্ৰতিকাৰ সম্পৰ্কে কওক। বন্ধুসকল অলৰেডি কিটচেনৰ পৰা আদি কৰি টয়লেটৰ পৰা আদি কৰি সকলো ধৰণৰ প্ৰতিকাৰ মই মোৰ চেনেলত আপলোড কৰি ৰাখিছোঁ। অনুগ্ৰহ কৰি যদি কোনোবাই প্ৰতিকাৰৰ সম্পৰ্কে জানিব খুজিছে মোৰ চেনেলটোত যাওক, মোৰ পুৰণা ভিডিঅ'বিলাক চেক কৰক। আপোনালোকে তাতে টয়লেটৰ হওক, কিটচেনৰ হওক বা আপোনাৰ বেডৰুমৰ পৰা ধৰি সকলো ধৰণৰ বাস্তুৰ প্ৰতিকাৰ সম্পৰ্কে মই অলৰেডি আপোনালোকক জনাই থৈছোঁ। যিহেতু আপোনালোকেও এই যদি সমস্যাবিলাক ভোগ কৰি আছে, এই সমস্যাবোৰৰ পৰা আপোনালোকে উদ্ধাৰ লাভ কৰে। বন্ধুসকল তাৰ লগতে আৰু এটা কথা আপোনালোকক কৈ থওঁ, বাস্তুত যিখিনি ৰুল আছে বা নিয়ম আছে সেইখিনি ইনে বনোৱা নাই, ইয়াৰ কিছুমান কাৰণ আছে। মই আপোনালোকক এটা বুজাই দিছোঁ, এটা সৰু উদাহৰণ হ'ব। বাস্তুত কোৱা হৈছে যে আপোনাৰ কিটচেন অৰ্থাৎ আপোনাৰ পাকঘৰটো সদায় দক্ষিণ পূব দিশত হ'ব লাগে। দক্ষিণ পূবটোক কোৱা হৈছে অগ্নিকোণ। বন্ধুসকল তাৰোপৰি দক্ষিণ পূব দিশৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ হৈছে স্ত্ৰী গ্ৰহ। কিটচেনত যিহেতু মহিলাসকলে বেছি সময় কটায়, গতিকে যদি আপোনাৰ কিটচেনটো সাউথ ইষ্টত থাকে আৰু লগতে বন্ধুসকল অগ্নিটো প্ৰজ্বলিত হৈ থাকিব কিটচেনত সদায়, ভাত পানী বনাওঁতে, চাহ বনাওঁতে বা যিকোনো ধৰণৰ খাদ্য বনাওঁতেতো জুইটো লাগিবই। জুই স্থানত যদি আপোনাৰ জুই থাকে আৰু সেই স্থানত যদি মহিলাগৰাকী খাদ্য নিৰ্মাণ কৰে, এখন ঘৰৰ কিন্তু ধন সম্পত্তিৰ ক্ষেত্ৰত দিনক দিনে আগুৱাই যাব পাৰিব। ইয়াৰ মুখ্য কাৰণটো হ'ল অগ্নিৰ স্থানত অগ্নি জ্বলি আছে, আৰু ঠিক তেনেকৈ শুক্ৰৰ স্থানত আপোনাৰ পত্নী বা আপোনাৰ ঘৰৰ মহিলাসকলে কাম কৰি আছে। গতিকে সেইখন ঘৰৰ ধন টকা পইচাৰ ক্ষেত্ৰত যদি কিবা সমস্যা আহে অতি সোনকালে সেই সমস্যাবিলাক দূৰো হয়, লগতে সেই ঘৰখনৰ ধন টকা পইচাৰ আহৰণৰ নতুন নতুন বাটবিলাক মুকলি হৈ থাকে। ধৰি লওক এটা ৰাস্তা যদি বন্ধ হৈ যায়, দুটা ৰাস্তা খোল খাই যাব। এয়াই হৈছে বাস্তু অনুসৰি ঘৰ নিৰ্মাণৰ পৰা কিছুমান সুবিধা। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে বাস্তু কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট, কোনমুখী ঘৰ শ্ৰেষ্ঠ, আৰু এখন ঘৰ উন্নতি হ'বৰ কাৰণে সেইখন ঘৰৰ লক্ষণবিলাক কেনেধৰণৰ হ'ব লাগিব সেই বিষয়ে আজি আপোনালোকক মই ভালকৈ জনালোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। অনুগ্ৰহ কৰি যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে,
মোৰ ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি বাস্তুৰ কিবা প্ৰতিকাৰ সম্পৰ্কে জানিবলৈ আপোনালোকৰ ইচ্ছা আছে, মোৰ চেনেলৰ প্লেলিষ্টত যাওক। তাত মই কিটচেনৰ পৰা আদি কৰি টয়লেটৰ পৰা আদি কৰি সকলো ধৰণৰ বাস্তু প্ৰতিকাৰ অলৰেডি মই আপলোড কৰি থোৱা আছে। আপোনালোকে চেনেলটোত যাব, চেনেলটোত গৈ পেলাই ভিডিঅ'ৰ প্লেলিষ্টত গৈ গোটেইখিনি আপোনালোকে চাব পাৰিব। বন্ধুসকল, আজিলৈ মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।